নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি জুন মাহৰ তুলা ৰাশিৰ বাবে অতি বিশেষ আৰু গুৰুত্বপূৰ্ণ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টোত আমি আপোনাৰ আৰ্থিক অৱস্থা, কেৰিয়াৰ, পৰিয়াল, শিশু, স্বাস্থ্য, শিক্ষা, ভ্ৰমণ আৰু জীৱনৰ আন বহুতো গুৰুত্বপূৰ্ণ দিশৰ বিষয়ে অন্বেষণ কৰিম। এই মাহত গ্ৰহৰ অৱস্থানে বহু ক্ষেত্ৰত সাৱধানতাৰ ইংগিত দিয়ে, আনহাতে কিছুমান ক্ষেত্ৰত ভাগ্যই আপোনাক অনুকূল কৰিব। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ এই মাহত হোৱা এটা সৰু হলেও আপোনাৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, তুলা ৰাশিৰ স্বাস্থ্যৰ ৰাশিফল। আমি প্ৰথমতে স্বাস্থ্যৰ কথা কওঁ। এই মাহত স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰা উচিত নহয়। শাৰীৰিক দুৰ্বলতা, ক্লান্তি, মানসিক চাপ, মানসিক অস্থিৰতা আদি সমস্যা বাঢ়িব পাৰে। কৰ্মৰ চাপ আৰু পৰিয়ালৰ দায়িত্বই মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে। যদি আপোনাৰ ইতিমধ্যে কোনো দীৰ্ঘদিনীয়া ৰোগ আছে, যেনে হওক ৰক্তচাপ, হওক ডায়েবেটিছ, মাইগ্ৰেন বা পেটৰ সমস্যা, তেন্তে এই মাহত ইয়াৰ বিশেষ যত্ন লওক। অনিয়মিত খাদ্য অভ্যাসে আপোনাৰ সমস্যা আৰু বেয়া কৰি তুলিব পাৰে। ডিঙি আৰু বুকুৰ সমস্যা তুচ্ছ জ্ঞান নকৰিব। বতৰৰ পৰিৱৰ্তনে ভাইৰাছৰ সংক্ৰমণ বা এলাৰ্জিৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। হৰমনৰ ভাৰসাম্যহীনতা আৰু দুৰ্বলতাৰ বাবে মহিলাসকল অশান্তি পাব পাৰে। জ্যেষ্ঠ বৃদ্ধসকলে গাঁঠিৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। যদি আপুনি দেৰিলৈকে শুই থাকে বা অত্যাধিক মানসিক চাপৰ সন্মুখীন হয়, তেন্তে ইয়াৰ প্ৰভাৱ আপোনাৰ টোপনি আৰু মানসিক শান্তিৰ পৰিব। গতিকে যোগাসন, ধ্যান, ৰাতিপুৱা খোজকাঢ়িলে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। এই মাহত বাহিৰত খাদ্য খোৱাৰ পৰা বিৰত থকাটোৱেই উত্তম হ'ব। ভজা আৰু অত্যাধিক টেঙা খাদ্য খালে পেটৰ বিষ হ'ব পাৰে। স্বাস্থ্যৰ সন্দৰ্ভত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সময়ত সাৱধানতা অৱলম্বন কৰাটোৱেই হৈছে সৰ্বোত্তম নিৰাময়। প্ৰিয় দৰ্শক, এতিয়া জানো আহক বিত্তীয় দিশটো, বিত্তীয় ৰাশিফল। এতিয়া আপোনাৰ আৰ্থিক অৱস্থাৰ কথা কওঁ। এই মাহত আপোনাৰ আৰ্থিক অৱস্থা স্বাভাৱিক হ'ব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয় হ'ব। হঠাতে খৰচ হ'ব পাৰে, যিয়ে আপোনাৰ বাজেটত ব্যাঘাত জন্মাব পাৰে। গ্ৰহৰ অৱস্থানবোৰে ইংগিত দিয়ে যে টকা আহিব, কিন্তু স্থায়ী নহ'ব। গতিকে সঞ্চয়ৰ অভ্যাস গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। যদি আপুনি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে অতি সাৱধানে সিদ্ধান্ত লওক। খৰখেদাকৈ লোৱা সিদ্ধান্তই লোকচানৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ীসকলে এই মাহত স্বাভাৱিক লাভ দেখিব। অৱশ্যে মাহৰ মাজভাগত কিছু আৰ্থিক চাপ বাঢ়িব পাৰে। চৰকাৰী কামত পলম হ'ব পাৰে। ক'ৰবাত যদি কোনো ধন আবদ্ধ হৈ থাকে, তেন্তে সেই ধন আদায় কৰিবলৈ সময় লাগিব পাৰে। যিসকলে শ্বেয়াৰ মাৰ্কেটত বা ৰিস্কি বিনিয়োগত বিনিয়োগ কৰে, তেওঁলোকে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। পৰিয়ালৰ প্ৰয়োজনীয়তাৰ বাবে খৰচ বৃদ্ধি হ'ব পাৰে। শিশুৰ শিক্ষা, স্বাস্থ্য বা ভ্ৰমণৰ খৰচৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে মাহৰ শেষৰ ফালে পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হ'ব। পুৰণি আবদ্ধ ধন উদ্ধাৰৰ সম্ভাৱনাও আছে। এই সময়ত সৰ্বোত্তম সমাধান হ'ল কম খৰচ কৰক আৰু ভৱিষ্যতৰ বাবে সঞ্চয় বৃদ্ধি কৰক। প্ৰিয় দৰ্শক, এতিয়া জানো আহক কেৰিয়াৰ আৰু ব্যৱসায়। এতিয়া আপোনাৰ চাকৰি আৰু ব্যৱসায়ৰ বাবে কি কি চিন আছে বা কি কি চিন ৰখা হৈছে তাৰ ওপৰত আমি আলোচনা কৰিব। এই মাহত পূৰ্বতকৈ অধিক হ'ব কৰ্মৰ চাপ। কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব পাৰে আৰু ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ পৰা অধিক আশা কৰিব। কিছুমানে হয়তো অনুভৱ কৰিব যে তেওঁলোকে প্ৰাপ্য সন্মান লাভ কৰা নাই, কিন্তু ধৈৰ্য বজাই ৰাখিব লাগিব। সহকৰ্মীৰ সৈতে সংঘাতৰ পৰা আঁতৰি থাকক। কাৰোবাৰ প্ৰভাৱত পৰি কৰ্মক্ষেত্ৰত ৰাজনীতিত জড়িত হোৱাটো ক্ষতিকাৰক হ'ব পাৰে। ব্যৱসায়ীসকলে অংশীদাৰিত্বত সাৱধানতা অৱলম্বন কৰা উচিত। বিশ্বাসঘাতক ব্যক্তিৰ দ্বাৰাও বিশ্বাসঘাতকতা হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে, তেন্তে আগতে পৰিকল্পনা কৰক, কিন্তু খৰখেদাকৈ আৰম্ভ কৰাটো এৰক। বিপণন, নেটৱৰ্কিং আৰু পুৰণি ক্লায়েণ্টৰ সৈতে যোগাযোগ বজাই ৰখাটো উপকাৰী হ'ব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা যুৱক যুৱতীসকলে এই মাহত কঠোৰ পৰিশ্ৰম বৃদ্ধি কৰিব পাৰিব। প্ৰতিযোগিতা কঠিন হ'ব। বিদেশ সম্পৰ্কীয় কামত কিছু ভাল সুযোগৰ সৃষ্টি হ'ব পাৰে। অনলাইন ব্যৱসায় বা ডিজিটেল কামত থকাসকলে ক্ৰমান্বয়ে উন্নতি দেখিবলৈ পাব। শিক্ষা ৰাশিফল যদি চাওঁ, এতিয়া ছাত্ৰ ছাত্ৰীৰ কথা কওঁ। এই মাহত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অধিক কষ্ট কৰিব লাগিব। একাগ্ৰতাৰ অভাৱ আৰু অলসতাই তেওঁলোকৰ পঢ়া শুনাত বাধাৰ সৃষ্টি কৰিব পাৰে।
বিজ্ঞান, অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিষয়ত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তেওঁলোকে অধ্যয়ন কৰাৰ কথাবোৰ মনত ৰাখিবলৈ কেতিয়াবা অসুবিধা পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলক নিয়মীয়া অনুশীলন আৰু অতিৰিক্ত প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব পাৰে। শিল্প, সংগীত, নৃত্য আৰু চিত্ৰকলাৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীসকলেও ধাৰাবাহিকভাৱে অনুশীলন কৰিব লাগিব। কেৱল প্ৰতিভাৰ ওপৰত ভিত্তি কৰি সফলতা লাভ কৰা নহ'ব। বিদেশত পঢ়াৰ সপোন দেখা ছাত্ৰ ছাত্ৰীৰ কিছু ইতিবাচক সুযোগ থাকিব পাৰে। অভিভাৱকসকলে নিজৰ সন্তানৰ পঢ়া শুনাত গুৰুত্ব দিব লাগে আৰু তেওঁলোকক উপযুক্ত পথ প্ৰদৰ্শন কৰিব লাগে। মোবাইল ফোন আৰু ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি থাকি অধ্যয়নত মনোনিৱেশ কৰাটো এই সময়ত অতি গুৰুত্বপূৰ্ণ। যদি ছাত্ৰ ছাত্ৰীসকলে অনুশাসন বজাই ৰাখে তেন্তে ক্ৰমান্বয়ে তেওঁলোকে ভাল ফলাফল দেখিবলৈ আৰম্ভ কৰিব। ভ্ৰমণ ৰাখিবলৈ যদি চাওঁ, এতিয়া ভ্ৰমণৰ কথা কওঁ। এই মাহত ভ্ৰমণ সাধাৰণতকৈ বেছি হ'ব পাৰে। কৰ্ম বা ব্যৱসায়ৰ বাবে সঘনাই যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। কিছুমান ভ্ৰমণ উপকাৰী বুলি প্ৰমাণিত হ'ব, আনহাতে আন কিছুমানে আশা কৰা ধৰণৰ ফলাফল নিদিব পাৰে। দীৰ্ঘ দূৰত্ব যাওঁতে নিজৰ স্বাস্থ্যৰ যত্ন লওক। গাড়ী চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰক। বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰা সকলে ভ্ৰমণমূয়ে সময় অনুকূল বুলি বিবেচনা কৰিব পাৰে। ধৰ্মীয় তীৰ্থযাত্ৰা বা পৰিয়ালৰ সৈতে অলপ ভ্ৰমণে হয়তো মনত শান্তি আনিব পাৰে। পূব বা দক্ষিণ দিশলৈ যাত্ৰা কৰাটো অধিক উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। পাৰিবাৰিক জীৱন যদি চাওঁ, এতিয়া পৰিয়ালৰ কথা কওঁ। এই মাহত পাৰিবাৰিক জীৱনত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। সৰু সৰু কথাক লৈ বিবাদ হোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি বাঢ়িব পাৰে। গতিকে যোগাযোগ আৰু বুজাবুজি বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ বৃদ্ধসকলৰ স্বাস্থ্যৰ প্ৰতি চিন্তা বাঢ়িব পাৰে। ভাই ভনীৰ সৈতে সম্পৰ্ক স্বাভাৱিক হৈ থাকিব, কিন্তু আৰ্থিক বিষয়ত লৈ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। পাৰিবাৰিক অনুষ্ঠানৰ পৰা যি পাৰিবাৰিক আপোনাৰ অনুষ্ঠান যদি কিবা হৈছে, এনে বিষয়েও আলোচনা হ'ব পাৰে। আত্মীয়ৰ পৰা অহা ভ্ৰমণ বৃদ্ধি পাব পাৰে। ধৈৰ্য আৰু শান্ত আচৰণ বজাই ৰাখিলে ডাঙৰ ডাঙৰ বিবাদৰ পৰা হাত সাৰিব পাৰি। তুলা ৰাশিৰ শিশুৰ বাবে আমি যদি চোৱা হয়, এতিয়া শিশুৰ কথা কওঁ, যিটো এই মাহত আটাইতকৈ স্পৰ্শতাৰ বিষয় বুলি গণ্য কৰা হয়। গ্ৰহৰ অৱস্থানে ইংগিত দিয়ে যে সন্তানৰ ক্ষেত্ৰত পিতৃ মাতৃয়ে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই মাহত কিছুমান শিশুৱে আঘাত বা শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে ক্ৰীড়া, দুঃসাহসী কৰ্মৰ প্ৰতি আকৰ্ষিত বা দুষ্টামি কৰে, তেওঁলোকক অতিৰিক্ত মনোযোগৰ প্ৰয়োজন হ'ব। অভিভাৱকসকলে শিশুসকলক অপ্ৰয়োজনীয় বিপদ গ্ৰহণৰ পৰা নিৰুৎসাহিত কৰিব লাগিব আৰু বাহন, খেল বা উচ্চতাৰ ক্ষেত্ৰত সাৱধানতা অতি প্ৰয়োজন হ'ব। অধ্যয়নৰ প্ৰদৰ্শনো সাধাৰণতকৈ দুৰ্বল হ'ব পাৰে। অধ্যয়নত মনোনিৱেশ কম হ'ব পাৰে আৰু বিক্ষিপ্ততা আহিব পাৰে। বিজ্ঞান, অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰকল্প আৰু পৰীক্ষাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে অতিৰিক্ত কষ্ট কৰিব লাগিব। তেওঁলোকে হয়তো প্ৰশিক্ষণ আৰু নিয়মীয়া অনুশীলন বিচাৰিব লাগিব। কিছুমান শিশুৰ জেদী আচৰণ আৰু খিংখিঙীয়া হ'ব পাৰে। গতিকে অভিভাৱকসকলে খঙৰ পৰিৱৰ্তে মৰম আৰু ধৈৰ্যৰে তেওঁলোকৰ কাষ চাপিব লাগিব। এই সময়ত শিশুৱে যদি উপযুক্ত পথ প্ৰদৰ্শন আৰু আৱেগিক সহায় লাভ কৰে, তেন্তে ক্ৰমান্বয়ে তেওঁলোকৰ সমস্যা দূৰ কৰিব পাৰে। গুৰুত্বপূৰ্ণ প্ৰতিকাৰ যদি চাওঁ, এতিয়া এই মাহৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ প্ৰতিকাৰৰ বিষয়ে আমি জানো আহক। শুকুৰবাৰে আপুনি মা লক্ষ্মী পূজা কৰক। বগা কাপোৰ বা আৰু চাউল দান কৰক। প্ৰতিদিনে পুৱা প্ৰভু আমি সূৰ্যদেৱক পানী আগবঢ়াওক। ঘৰত শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। সন্তানৰ সৈতে সময় কটাওক। আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰক। কোনো ধৰণৰ বিবাদত লৰালৰিকৈ যোৱাৰ পৰা বিৰত থাকক। নিয়মীয়া ধ্যান আৰু প্ৰণায়ামৰ অভ্যাস কৰক। গতিকে প্ৰিয় দৰ্শক, এইটোৱে আছিল তুলা ৰাশিৰ বাবে জুন মাহৰ দ্বিখদ মাহেকীয়া ৰাশি ফল। এই মাহটোৱে নিজৰ লগত লৈ আহিছে সাৱধানতা, ধৈৰ্য আৰু বুজাবুজিৰ বাৰ্তা। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'লে কঠিন পৰিস্থিতিকো আপোনাৰ পক্ষত ঘূৰাই দিব পাৰে। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু কমেণ্ট বক্সত আপোনালোকে যে মা লক্ষ্মী আৰু আপোনালোকে ক'ৰ পৰা চাইছে ভিডিঅ'টো কমেণ্টত জনাব। আৰু আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।